আমি দলত কাৰ্যকৰী সভাপতি হিচাপে প্ৰাক্তন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, ৰেল ৰাজ্য মন্ত্ৰী, 4 বাৰৰ সাংসদ নগাঁও লোকসভা সমষ্টিৰ ৰাজেন গোহাঁই ডাঙৰীয়াক কাৰ্যকৰী সভাপতিৰ দায়িত্ব আমি অৰ্পণ কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ দীঘলীয়া যিটো ৰাজনৈতিক অভিজ্ঞতা, সেই অভিজ্ঞতাই সাংগঠনিকভাৱে আৰু ৰাজনৈতিক কূটকৌশল ৰচনা কৰাৰ ক্ষেত্ৰত অতি আমি এটা তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। পৰৱৰ্তী দিনত আৰু বিভিন্ন যোগদানৰো বিভিন্ন ধৰণৰ আমাৰ খবৰ আহি আছে। কেৱল মাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে নহয়, বৰাক উপত্যকাতো যোগদানৰ কেইবাটাও কাৰ্যসূচী আছে। তাৰ পৰৱৰ্তী দিনসমূহত নামনি অসম, উজনি অসম সকলো প্ৰান্ততে, বিশেষকৈ বিজেপিৰ যিসকল পুৰণা কৰ্মকৰ্তা, যিসকলক বহু দিন তেওঁলোকে কাম কৰিলে, কিন্তু এতিয়া বিজেপিয়ে যিহেতু আক্ৰান্ত কৰিলে, বিজেপিৰ আগ্ৰাসনৰ ফলত গোটেই বিজেপিটো যিহেতু এতিয়া পুৰণা যিসকল বিজেপি কৰ্মকৰ্তা, তেওঁলোকৰ মানে তাত স্থিতি নোহোৱা হৈছে, তেওঁলোকৰ গুৰুত্ব নাইকিয়া হৈছে, সেই সকলো অহাৰ সম্ভাৱনা আছে, অহাৰ কাৰণে যোগাযোগ চলি আছে। গতিকে সেই কথা বতৰাবোৰ আমি আলোচনা কৰিছোঁ। এইবোৰ কেনেকৈ পৰৱৰ্তী দিনসমূহত আমি আমাৰ দলৰ মজিয়াত সকলোকে লৈ কেনেকৈ আগবাঢ়িব পাৰোঁ, কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ মূল সমস্যা এইবোৰক কেনেকৈ আমি দলে আগবঢ়াই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰত আমি ব্যাপক চৰ্চা কৰিছোঁ।